নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বজীৱন উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে ইতিমধ্যে অসম পুলিচৰ এবিইউবি এছআইৰ কাৰণে সকলোৱে উঠিপুৰি লাগিছে ফিজিক্যাল টেষ্ট ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল বহু ল'ৰা ছোৱালীয়ে ৰিটেন এক্সামৰ কাৰণে ৰখি আছিল এক্সাম কেতিয়া হ'ব বহুতে সুধি আছিল গতিকে এটি ভাল খবৰ আপোনালোকৰ এছআই এবিইউবি এক্সামৰ এডমিট কাৰ্ড আহি গৈছে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াৰ মাজতে কেইটামান ইম্পৰ্টেণ্ট আপডেট আপোনালোকৰ কাৰণে আহিছে যেহেতু পৰীক্ষা আপোনালোকে ৰিটেন এক্সাম দিব আপোনালোকে কেইটামান কথা জনাটো অতিকৈ প্ৰয়োজনীয় গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়াকে সাবস্ক্ৰাইব কৰি ল'ব এটি ভাল খবৰ আৰু অসম পুলিচৰ যেহেতু পৰীক্ষা আমাৰ মাজত আহি পৰিছে মই আপডেটটো আপোনালোক নোটিছখন দেখুৱাই আছোঁ আৰু ইয়াৰ মাজত যিসকলে অসম পুলিচৰ কাৰণে কমন কুৱেশ্যনৰ পিডিএফ বিচাৰি আছে আমাৰ আপোনালোকে জানে এডিআৰিত আমি কমন কুৱেশ্যন আমাৰ 60 to 80% আমাৰ কমন আহিছে এডিআৰিত গতিকে আসাম পুলিচৰ আমি কমন কুৱেশ্যন লৈ আহিছোঁ মাত্ৰ 149 ৰুপিছত যিসকলে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে 8638686390 এই নম্বৰত আপোনালোকে পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব আৰু ক্লাছসমূহ আমাৰ বিনামূলীয়া ক্লাছৰ নামত আপোনালোকে 1 টকাও দিব নালাগে কিন্তু আপোনালোকে যদি পিডিএফ বিচাৰে তেনেহ'লে এইটো নম্বৰত পেমেণ্ট কৰি স্ক্ৰীনশ্বট দিব অসম পুলিচৰ পিডিএফ পাই যাব ঠিক আছে মই এটা আপডেটটো আপোনালোক দেখুৱাই আছোঁ অসম পুলিচৰ তৰফৰ পৰা এই নোটিছখন আজি আহিছে এডমিট কাৰ্ডৰ সন্দৰ্ভত গতিকে অফিচ অফ দা চেয়াৰমেন ষ্টাফ লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ তৰফৰ পৰা এই নোটিছখন জাৰি কৰিছে আপোনালোকে চাই লওক আজিৰ তাৰিখত অলপ আগতে এই নোটিছখন আহিছে 19/12/2024 গতিকে 19 তাৰিখ আজি আপোনালোকৰ কাৰণে এই আপোনালোকৰ নোটিছখন আহিছে ইয়াতে আপোনালোক দেখুৱাই দিছে 144টা পোষ্টৰ কাৰণে যি এছআই এক্সাম অনুষ্ঠিত কৰাৰ কথা আছিল ইয়াতে তেওঁলোকে কি কথা মেনশ্যন কৰি দিছে সেই এক্সাম আপোনালোকৰ কেতিয়া অনুষ্ঠিত হ'ব আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে কেতিয়া ডাউনলোড কৰি ল'ব পাৰিব আপোনালোক সবিশেষ দেখুৱাই আছোঁ গতিকে আপোনালোকৰ এছআই এক্সামৰ ওকে এছআই এক্সামৰ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব 23 তাৰিখে ডিচেম্বৰ 23 তাৰিখে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব 11 বজাত ঠিক আছে আপোনালোকে www.slprbassam.in এই ৱেবছাইটত গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে কেইটামান কথা তেওঁলোকে মেনশ্যন কৰিছে আপোনালোকে চাই ল'ব 144 পোষ্ট অফ সাব ইন্সপেক্টৰ ইউভি ইন আসাম পুলিচ ইন পাৰ্চেন্স অফ এডভাৰটাইজমেণ্ট ইছ্যুজ হোৱাইট নম্বৰ এখিনি আপোনালোকক 140টা পোষ্টৰ কাৰণে আপোনালোকৰ এবিট ইউবিট পোষ্ট ওলাইছিল ঠিক আছে 51টা পোষ্ট আছিল সাব ইন্সপেক্টৰ এবিট ঠিক আছে সাব ইন্সপেক্টৰ ইউবিট পোষ্ট আছিল 144 সাব ইন্সপেক্টৰ এবিট আছিল কিমান 51টা আৰু 7টা পোষ্ট আছিল সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যনত ওকে আৰু এটা পোষ্ট আছিল কি আসাম ডেপুটি কমিশনাৰ সিভিল ডিফেন্স এই গোটেইকেইটা পোষ্টৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব ইয়াতে তেওঁলোকে এটা কথা মেনশ্যন কৰি দিছে ইট hereby inform to all concerned that the written test for the above mentioned post will be held on 5/1/2025 গতিকে আপোনালোকে গম পাইছে মই কৈছিলোঁ আপোনালোকৰ ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব কিন্তু এটি ভাল খবৰ লগতে এটি বেয়া খবৰ আপোনালোকৰ হাতত বেছি সময় নাই ইয়েছ জানুৱাৰীৰ 5 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব কিমান তাৰিখে পৰীক্ষা হ'ব জানুৱাৰীৰ 5 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব মই ফেব্ৰুৱাৰী বুলি কৈ আছিল কিন্তু ফেব্ৰুৱাৰীত আপোনালোকৰ পৰীক্ষা নহয় আপোনালোকৰ পৰীক্ষা হ'ব জানুৱাৰীত গতিকে জানুৱাৰীৰ 5 তাৰিখে আপোনালোকৰ পৰীক্ষা হ'ব আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব 23 ডিচেম্বৰ তাৰিখে গতিকে এইটো এটা ভাল খবৰ আপোনালোকৰ কাৰণে আৰু বহুতো ল'ৰা ছোৱালী এতিয়া উঠি পৰি লাগিব ইয়াৰ মাজত যিসকলে ভালকৈ পঢ়িম বুলি ভাবি আছে আমাৰ পিডিএফবোৰ যিসকলে আগতে লৈছে তেওঁলোকৰ লাভৱান হ'ব আৰু যিসকলে পিডিএফবোৰ এতিয়ালৈকে লোৱা নাই আপোনালোকৰ হাতত এতিয়াও চান্স আছে মাত্ৰ 149 ৰুপিছ আমাৰ ক্লাছবোৰ যিমান ক্লাছ কৰিছোঁ সকলোৰে ক্লাছৰ পিডিএফ লাভ কৰিব মাত্ৰ 149 ৰুপিছত আপোনালোকে ক্লাছবোৰ ফ্ৰী ক্লাছবোৰ কৰিব ৰেগুলাৰলি ক্লাছ আহি আছে আমাৰ লাইভ ক্লাছ অফলাইন ক্লাছ পিডিএফ লাগিলে আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে এতিয়াই পেমেণ্ট কৰি স্ক্ৰীনশ্বট দিব আপোনালোকে পিডিএফ পাই যাব লগে লগে ইয়াতে থাকিব আপোনাৰ পিডিএফত কি পাব মই কৈ দিছোঁ আসাম জিকে লুচেন জিকে আসামিয়াৰ বুক হিষ্টৰী মক টেষ্ট লগতে বহুকেইটা আপোনালোকৰ টপিকৰ ওপৰত আমাৰ পিডিএফবোৰ প্ৰভাইড কৰা আছে গতিকে কমন কুৱেশ্যন আছে আপোনালোকে চাই ল'ব পাৰে ঠিক আছে আৰু আপোনালোকে এটা কথা মেনশ্যন কৰি দিছে কেণ্ডিডেট উইল হেভ টু লগ ইন বাই এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ নেম এণ্ড ডেট অফ বাৰ্থ আপোনালোকে যদি এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ আপোনালোকক বিচাৰিব ঠিক আছে কেণ্ডিডেট উইল হেভ টু প্ৰডিউচ টু হাৰ্ড কপি অফ এডমিট কাৰ্ড এণ্ড ফটো আইডেণ্টি কাৰ্ড ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট চাৰ্জ এণ্ড আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেঞ্চ ভোটাৰ আইডি কাৰ্ড টু এপিয়াৰ ইন দ্য ৰিটেন এক্সামিনেশ্যন এণ্ড মাষ্ট ফ'ল' অল দ্য ইনষ্ট্ৰাকশ্যন মেনশ্যন ইন দ্য এডমিট কাৰ্ড গতিকে আপোনালোকৰ এডমিট কাৰ্ডত কি ইনষ্ট্ৰাকশ্যন আপোনালোকক গোটেইখিনি দিয়া থাকিব গতিকে সেইখিনি আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ফ'ল' কৰিব লাগিব অ'কে আৰু ইয়াতে দিছে কেণ্ডিডেট উইল হেভ টু এপিয়াৰ টু দ্য ৰিটেন টু ফৰ দেয়াৰ ৰিটেন টেষ্ট এট দ্য চেণ্টাৰ মেনশ্যন ইন দেয়াৰ এডমিট কাৰ্ড গতিকে আপোনালোকে এডমিট কাৰ্ডত ক'ত চেণ্টাৰ পৰিছে এইটো আপোনালোকে গম পাব
ঠিক আছে আৰু যদি আপোনাক কিবা টেকনিক্যাল সাপোর্ট লাগে তেনেহলে এইটো নাম্বার আপোনাক দিছে এই নাম্বাৰটো আপোনাক কল কৰিব আছে নাম্বাৰটো হৈছে 9667062063 যদি আপোনাক এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰে তেতিয়াহলে এই নাম্বাৰটো আপোনাক কল কৰিব লাগিব সো আশা কৰো আপোনাক আপডেটটো চাই ভাল পালে মই আকৌ কৈছো এতিয়াও চান্স আছে আপোনাক ভালকে পঢ়ক কাৰণ ফিজিক্যাল টেস্ট ভাল হলেও ৰিটেন এক্সামটো কি বহুতৰে বেয়া হৈ যায় ৰিটেন এক্সামটো আপোনাক ভাল কৰিবলৈ লাগিলে আপোনাক নিজাকে পঢ়ক অকল মোৰ ইউটিউব চেনেল বুলিয়ে নহয় আপোনালোকে বাকিবোৰ ইউটিউব চেনেল চাওক যি ভাল লাগে আমাৰ ক্লাছ কৰি ভাল লাগে যদি আমাৰ ক্লাছ কৰিব আমি সিলেবাস কমপ্লিট কৰিব বিচাৰিছো অতি কম দিনত মাজত আৰু কেইদিন আছে আজি 19 তাৰিখ আৰু 10 দিন 11 দিন ক্লাছ হ'ব আমাৰ গতিকে এই 10 দিন 11 দিনত যদি আপোনালোকে পিডিএফ ল'ব বিচাৰে 8638686390 रुपीस আপোনালোকে আজি পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব পিডিএফ পাই যাব সো আশা কৰো আপোনালোকে আপডেটটো ভাল পাইছে আমাৰ আৰু দুটা ক্লাছ হ'ব আপোনালোকে ক্লাছ গিটা কৰিব সো আজিলৈ মানে নেক্সট ক্লাছত আপোনালোক প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম